খাৰুপেটীয়াত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলিত আজি এখন অল্টো বাহন আৰু এখন মাৰুতি সুজুকি এক্সপ্ৰেছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম জহুৰা খাতুন বুলি জানিব পৰা গৈছে। তেখেতক লগে লগে খাৰুপেটীয়া সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। খাৰুপেটীয়াত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলিত আজি এখন অল্টো বাহন আৰু এখন মাৰুতি সুজুকি এক্সপ্ৰেছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম জহুৰা খাতুন বুলি জানিব পৰা গৈছে। তেখেতক লগে লগে খাৰুপেটীয়া সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। খাৰুপেটীয়াত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলিত আজি এখন অল্টো বাহন আৰু এখন মাৰুতি সুজুকি এক্সপ্ৰেছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম জহুৰা খাতুন বুলি জানিব পৰা গৈছে। তেখেতক লগে লগে খাৰুপেটীয়া সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। খাৰুপেটীয়াত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিমতলিত আজি এখন অল্টো বাহন আৰু এখন মাৰুতি সুজুকি এক্সপ্ৰেছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম জহুৰা খাতুন বুলি জানিব পৰা গৈছে। তেখেতক লগে লগে খাৰুপেটীয়া সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ।